বিশেষকৈ আমাৰ চান্দিনী বিশেষকৈ মোৰ সৰুৰ পৰা সি মানে 3 বছৰ বয়সৰ পৰাই গীত গাইছে 3 বছৰ বয়সৰ পৰাই গীত গাইছে আৰু তাই ইমানেই ভাল পায় মানে তাই মানে গীত নাগালে মানে আজি যদি মিটিঙত গীত গাবলৈ নাপায় সি ৰাতি মানে গান গাতি অৱস্থা নোহোৱা কৰি দিয়ে Silo aipo mapudung ragama kapilam nyemulo silong majuli noya bazar sopagedung se noya bazar se nguluk music school kodung se music school so nguluk music school so ko asaijo nguluk ragama alok apung ke kangkinnam nguluk leke mopun onathar mopun lolit pegu sar buke music school sam kangkan pasolaila dung so music school so buke ikainam mane konengko aipo nguluk dirbu mabon konengko missing okomia indi nepali apung gana mane bimukindak Silo pemajak korek sudung, bem Dilip Tide official sepajak komik supaya. Sandini tu mak Dilip Tide official le, sagatum dah itu. Hai, namaskar, my name is Srimati Sandini Agorla. Aru moi Ujoni Majuli Songit Mahavidyalayat অধ্যয়ন কৰি আছো এতিয়া সংগীত আৰু মোৰ গুৰু ললিত কুমাৰ পেগু ডাঙৰীয়া ছাৰ আৰু দীপু বৰা ডাঙৰীয়া ছাৰৰ ওচৰতে মই শিক্ষা গ্ৰহণ কৰি আছো আচ্ছা Sandini মাজুলী কোন গাঁও তুমি মই মাজুলী কুহিয়াৰবাৰী গাঁও হয় নেকি এটা কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 7 পঢ়াৰ বাহিৰে আৰু কি কৰি ভাল পোৱা মই গান গাই ভাল পাওঁ আৰু অলপ নাচিও ভাল পাওঁ সবয়াকেও অকমান নাচাও ন হয় আচ্ছা গানৰ শিক্ষা কাৰোবাৰ ওচৰত লৈ আছা নেকি হয় মই ললিত পেগু কুমাৰ ডাঙৰীয়া আচাৰ্যৰ ওচৰতে শিকি আছো ললিত পেগু ছাৰৰ ওচৰত আৰু দীপু বৰা ছাৰৰ ওচৰত দীপু বৰা ছাৰৰ ওচৰত এতিয়ালৈকে কিমান বছৰ হলিকা মোৰ 4 বছৰ হ'ল 4 বছৰ হৈছে তোমালোকৰ ঘৰত মা দেউতাই তোমাক সাপোৰ্ট দিয়ে হয় বহুত মা দেউতাৰ অপোন কি আছে তোমাৰ ভৱিষ্যত কি হ'বলৈ কৈছে মা এজন ভাল মানুহ হৈ সমাজত প্ৰতিষ্ঠিত হোৱা যায় আৰু মা দেউতাৰ সপোন আৰু মই যেহেতু গান গাইও ভাল পাওঁ বহুত মই মা দেউতাৰ পৰা সাপোৰ্টও পাওঁ আৰু মোৰ কাৰণে বহুত আসলে কষ্ট কৰিছে মা দেউতাই যথেষ্ট কষ্ট কৰিছে তোমাক মিউজিক স্কুললৈ মানে সংগীত শিকিবৰ কাৰণে মা দেউতা লৈ যায় হয় তুমি গীত গোৱা বুলি কৈছা এতিয়ালৈকে কি গীত গাইছা মই এতিয়ালৈকে 11টা ভাষাত গীত পৰিবেশন কৰিবলৈ ওৱাও 11টা ভাষাত হয় বাবৰি আইপম আপন নম্বৰ গামা পাঁচজনী চিচানে কোনে ক 11টা মানে ভাষাত মানে গান গাব পাৰে এজনী সৰু ছোৱালী চান্দিনী বয়স এতিয়া কিমান হৈছে প্ৰায় দেউতা 12 বছৰ হোৱা নাই 12 বছৰ জুলাইত হ'ব 12 বছৰ হ'বগে আৰু মানে 11 বছৰ আধা হৈ আছে হয় চান্দিনী গড় একমাত্ৰ ছোৱালী নে দাদা বনি বাইটি ভন্টি আছে নে আৰু অকল কৰিয়া ছোৱালী তুমি 11টা ভাষাত গীত গোৱা বুলি কৈছা হা মিচিং গোৱা নেকি মিচিং হয় নিতম গোৱা নেপালীও গোৱা বাংলাও গোৱা নেকি বাংলাও অলপ চলপ হিন্দী গোৱা ইংৰাজী গোৱা নে ইংৰাজী নাই ইংৰাজীৰ বাহিৰে বাকিখিনি 11টা ভাষাত গীত গোৱা ন আইব মই আপনা মৰে গাম আজনে সিসানে কোনে কো সিলবুকে প্ৰতিভা সমাজে কোংলবুক টেলেন্ট সমাজক আনকিলে বক কম পাক ডাকজি তেতিয়ালে আজি চান্দিনীৰ মুখত আমি ফাৰ্ষ্টত এটো দিলীপ টাইট অফিচিয়েল ইউটিউব চেনেল হয় মিসিং সিঙ্গাৰ বিলাকৰ মানে এটা চেনেল হা মিসিং গীত গালে বেছি ভাল পাম আজক তাতকিলে গামা মুলুং মিসিং হৈ নিতম কো এতিয়া আজি চান্দিনী তোমাৰ কণ্ঠত আমি মিসিং হৈ নিতম এপাকি শুনি তুমি ফাৰ্ষ্টত কাৰ গীত গাইছিলা মিসিং হৈ নিতম মই তৰাৱতী আয়ৰ তৰাৱতী মিলি বৰি আয়ৰ গীত গাইছিলে ন তোমাক কোনে খাই দিছিলে গীত মোক ললিত কুমাৰ আচাৰ্য ললিত কুমাৰ পেগুচাৰী খাই দিছিলে আচ্ছা তেতিয়ালে আজি অকমান শুনিম এটো ফাৰ্ষ্টত সাৰে কোৱাক হৈ নিতম পাকি ঠিক আছে আজক তাত ক্লিয়াৰ গামা চান্দিনীকে তাত ফোনে গমুক কি চান্দিনী আগৰৱালা ন আৰু মই তৰাৱতী আয়ৰ এটিও অন্যম পৰিবেশন কৰিবলৈ লাইছো আৰু চৰণত বহুত ভুল ভ্ৰান্তি হ'ব পাৰে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে ঠিক আছে Babu boy, usai tak
ইউ ভাল লাগিল ধন্যবাদ আৰু মিচিং ঐনিতম এতিয়ালৈকে ৰেকৰ্ডিং কৰিছা তুমি হয় মই এটা গীত উলিয়াইছোঁ ক'ত গাইছিলা এইটো ৰেকৰ্ডিং ক'ত কৰিছিলা এইটো ৰেকৰ্ডিং হৈছিলে গোগামুখৰ ষ্টুডিঅ' অক্টেভ আৰু মিউজিক ব্যৱস্থাপনাটো কৰিছিলে প্ৰীতম বেগু মাজুলীৰে ষ্টুডিঅ' ৱেব ৱৰ্কছ আৰু এইটো গানটো লিখিছে কালীনাথ পেগু ডাঙৰীয়াই আৰু ৰিকম্প'জ কৰিছে প্ৰীতম পেগুৱে আৰু মোৰ সংগীতৰ গুৰু ললিত পেগু ছাৰে এইটো সুৰ দিছে আৰু মই কণ্ঠদান কৰিছোঁ তুমি অকলে গাইছা হয় ঠিক আছে এপাকি শুনিম তোমাৰ কণ্ঠত হয় নিশ্চয় মিচিং ঐনিতম প্ৰথম চাগে ন হয় মিচিং ঐনিতম ৰেকৰ্ডিং খুব ভাল লাগিছে ধন্যবাদ এজন জেন্টছৰ লগত গাব পাৰিলা তেন তুমি অকলে গালা আচলতে অকল লেডিছৰে আছে নেকি ভইচটো প্ৰথম প্ৰয়াগ আৰু প্ৰথম মাৰোৱালী ছোৱালী হয় ইমান ধুনীয়া মিচিং ঐনিতম গাইছা লাগিব লাগিব আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ চান্দিনী তুমি পঢ়িও যাবা পঢ়াৰ মাজতে অংগীত চৰ্চা কৰিবা তোমাক ইমানখিনি গীত শিকাইছে আমাৰ গুৰু আচাৰ্য ললিত পেগু ছাৰ আপুনি ইমানখিনি শিক্ষা দিছে তাইক আপোনাৰ অনুভৱ আজি অকণমান ক'ব লাগে ৰাইজ মইতো 1998 চনৰ পৰাই 98 চনতে আমাৰ স্থাপন হৈছে আমাৰ সংগীত মহাবিদ্যালয়খন আৰু মইতো আচলতে মই নিজেও শিকিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো শিকাইছোঁ আৰু লগতে আমাৰ অঞ্চলৰ মই বিশেষকৈ মই নিজতকৈও আমাৰ অঞ্চলৰ উদীয়মান ছাত্ৰ ছাত্ৰীসকল যিসকলে সংগীত অনুৰাগী মানে যিসকল সংগীত ভাল পায় গীত গাবলৈ ভাল পায় এই অনুৰাগী ল'ৰা ছোৱালীবিলাকক মই শিকাবলৈ বহুত ভাল পাওঁ মই নিজতকৈও বেছি ভাল পাওঁ ইহঁতৰ লগত খেলি ইহঁতৰ লগত নিজকে ব্যস্ততা ৰাখি সংগীতত মই বহুত ভাল পাওঁ মই একেবাৰে মই প্ৰাণ ঢালি মই নিজতকৈও ইহঁতক বেছি ভাল পাওঁ কাৰণে মানে মই নিজক পাহৰি পেলাই ইহঁতক শিকাওঁ বিশেষকৈ আমাৰ চান্দিনী বিশেষকৈ মোৰ সৰুৰ পৰা সি মানে 3 বছৰ বয়সৰ পৰাই গীত গাইছে 3 বছৰ বয়সৰ পৰাই গীত গাইছে আৰু তাই ইমানেই ভাল পায় মানে তাই মানে গীত নাগালে মানে আজি যদি মিটিঙত গীত গাবলৈ নাপায় সি ৰাতি মানে গান গাতি অৱস্থা নোহোৱা কৰি দিয়ে তাৰ মানে সি এই হাৰমনিয়ামখন সি মানে একদম চকু বান্ধি পেলাই শিকিছে মই মানে নোচোৱাকৈ কেনেকৈ বজাব পাৰিম বানুমতী দলৰ গীত এপাকি শুনিম তোমাৰ কণ্ঠত হয় নিশ্চয়
ইউ আইপৰে তাত থকা অনাথাৰ মপুন বানুমতি দলেকে তাত পনে আননিতম গছিল চান্দিনী আগৰৱালাকে গমুকি তাত বেগলাই মই পকা চান্দিনী ছাৰে তোমাক এই গীত পাখি শিকাই দিছিলে খুব ধুনীয়াকৈ গাইছা আজি খুব ধুনীয়াকৈ পৰিৱেশন কৰিছা ধন্যবাদ খুব সম্ভৱ আমাৰ মিচিং ছোৱালী ইমান স্পষ্টকৈ গাব নোৱাৰিবা আৰু কি গাবা বড়ো গীত বাগানীয়া আদিবাসী বাগানীয়াও গোৱা ন বাগানীয়া অকণমান কলি এটা Thank you. বিহু গীত পাকি শুনিম খুব ধুনীয়া সুন্দৰ কণ্ঠত ওই বিহুতি নামে রে ওই তিনিটি আখরে ওই কোনে কাটিবি Thank you খুব শুনি খুব ভাল লাগিল খুব চান্দিনীয়ে খুব ধুনীয়াকৈ গালে চান্দিনী আগৰৱালা হয় তুমি মাৰৱালী ছোৱালী হয় হয় মাৰৱালী ছোৱালী হয় তুমি মাৰৱালী গীত নুগোৱা নেকি হয় গাও মাৰৱালী গীত পাকি শুনিম তোমাৰ নিশ্চয় इसरे सुमीठी बाटा थारी मन है प्रेम को झरनों सा काच पिथा शो शर्मा जावे ऐसो रूप सजीलो सा ओ बनी थारे चांद सरी सो मुखड़ो थाने नजर नहीं लग जाए ओ बनी थारा हलवे हलवे चालो कोई मोच नहीं पड़ जाए ओ बनी थारा चांद सरी सो मुखड़ो कोई नजर नहीं लग
মাৰোৱালী গীতে পাখি পৰিৱেশন কৰি শুনালে আমি বুজি নাপাওঁ চান্দিনী কি বুলি কৈছে তুমি মাৰোৱালী ছোৱালী হয় বুজি পাইছা কি কৈছে অকমান কথা ক'বা নেকি ৰাইজক মিচিৰিৰ নিচিনা মিঠা তোমাৰ মাত আৰু আচলতে আইনাৰ নিচিনা উজ্জ্বল তোমাৰ ৰূপ মানে হয় আজি খুব ভাল লাগিল তোমাৰ কণ্ঠ শুনি আৰু বেলেগৰ গীত নোগোৱা নেকি আমাৰ মিচিঙৰ আৰু কাৰ গীত গোৱা ছাৰে তোমাৰ আৰু কি গীত গাইছে কাৰ গীত গাইছে আৰু মই ৰূপামিলি বাইদেউৰ এটি আমাৰ মিচিং ছিংগাৰ মেলোডিয়াছ ছিংগাৰ ৰূপামিলি বাইদেউৰ ঐনিতম শিকাইছে নে ছাৰে আনুনিতম শিকাইছে ঐনিতম শিকিছোঁ আৰু আনুনিতম আচাৰ্যৰো শিকিছোঁ আৰু ভানুমতী দলে বাইদেউৰো আচাৰ্যৰ শিকি আছে ন ভানুমতী দলে বাইদেউ শিকি আছে ভানুমতী দলে বাইদেউৰ কোনটো আনুনিতম নে অনিতম আনুনিতম তাহলে আমি ভানুমতী দলে বাইদেউৰ শুনিম কিন্তু তাৰ আগতে ৰূপামিলি বাইদেউৰ ঐনিতম এপাকি শুনিম আদা তাতকেলে আমালোকে মিচিং মেলোডিয়াছ ছিংগাৰ ৰূপামিলি বাইদেউকে তাত পনে ঐনিতম ক চান্দিনী আগৰৱালাকে তাত পনে গম ঠিক আছে ৰূপামিলিৰ গীত এপাকি পৰিৱেশন কৰিলে চান্দিনী আগৰৱালাৰ কণ্ঠত শুনি খুব ভাল লাগিল ধন্যবাদ ছাৰে তোমাক খুব ধুনীয়াকৈ গীতবিলাক শিকাইছে তোমালোকৰ সংগীত বিদ্যালয়খনৰ নাম কি উজনি মাজুলী সংগীত মহাবিদ্যালয় আচাৰ্য কিমানজন আছে ইয়াত আচাৰ্য তাত দুজনেই আছে কোন কোন ললিতপেগু ডাঙৰীয়া আচাৰ্য আৰু দীপু বৰা ডাঙৰীয়া ষ্টুডেণ্ট কিমান আছে তোমালোকৰ হেৰিত মিউজিক কলেজত প্ৰায় 47-40 তেনেকুৱাই তাত ক্লাছ ছিষ্টেম আছে আৰু তাত ভাগকৈ শিকায় আৰু প্ৰথম দ্বিতীয় তেনেকৈ কৰি প্ৰথম এতিয়া তুমি প্ৰথমত আছা নে দ্বিতীয়ত আছা নাই মই চতুৰ্থ পালাহি চতুৰ্থ পাই তোমাৰ অভিজ্ঞতা আজি অকণমান ক'বা নেকি ছাৰ আচাৰ্যতে তোমালোকক ইমান দিন শিকাই কি অভিজ্ঞতা পাইছা হয় আচলতে বহুত কষ্টৰে শিকায় যিমানো ৰ'দ বৰষুণ হ'লেও আচলতে শিকাবই হয় আৰু কেনেবাকৈ যদিও উপস্থিত নথকাও হয় তেতিয়াও ফোন কৰি হ'লেও সোধে মানে যে কিয় নাহিলা কিবা অসুবিধা হৈছে নেকি তেনেকৈ সুধিও হ'লেও মানে শিকায় আৰু আজি মই এটা কথাই গম পালোঁ আজি উজনি মাজুলী সংগীত বিদ্যালয়লৈ আহিলোঁ আচাৰ্য ললিতপেগু ছাৰৰ ঘৰলৈ আহিলোঁ ছাৰৰ ঘৰত মই যেতিয়া ফাৰ্ষ্টত সোমালোঁ ছাৰে তোমাৰ ঘৰলৈ লৈ আনিলে কিয় কিবা ইয়াত কথা এটা আছে নেকি তুমি ইমান যে ষ্টুডেণ্ট আছে তোমালোকৰ মিউজিক স্কুলত কিন্তু বেলেগৰ নাম নক'লে তোমাক ফাৰ্ষ্টত ছাৰে তোমাৰ নাম ক'লে আচলতে আচাৰ্য এফালৰ পৰা চাবলৈ গ'লে মোৰ শিক্ষাগুৰু আৰু এফালৰ পৰা চাবলৈ গ'লে মোৰ পিতৃ হয় মোক যিমানখিনি মৰম আৰু আশীৰ্বাদ দিয়ে সেয়া মোৰ পিতৃৰ সমানেই মোৰ একে মৰম আৰু আশীৰ্বাদ মই দুইজনৰ পৰাই পাওঁ আৰু মোৰ বৰ মা আচাৰ্যৰ ধৰ্মপত্নী তেওঁ মোক একে মাতৃৰ নিচিনা জ্ঞান কৰে